নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যে মোৰ পিছফালে দেখিছেনে আপোনালোকে, এইটো হৈছে মোৰ ফাৰ্মিং, অৰ্থাৎ নতুনকৈ মই বনাইছোঁ আৰু এই ৰুমটোৰ বহল হৈছে 20x12 আৰু এই ৰুমটো মোৰ বনাওঁতে কিমান টকা খৰচ হৈছে বা আপোনালোকে যদি এনেকৈ বনাব বিচাৰে কিমান টকাৰ প্ৰয়োজন হয় তাৰ বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ৰুমটো হৈছে 20x12। তো আপোনালোকে চাই থাকক, মই আপোনালোকক জনাইছোঁ মোৰ কিমান টকা খৰচ হ'ল এই ৰুমটোত। বন্ধুসকল, এইখন হৈছে মোৰ নতুন ফাৰ্ম। এইখন মই নতুনকৈ বনাইছোঁ, আগতে পুৰাণ আছিল, এতিয়া অলপমান নতুন কৰিছোঁ মাটি চাটি দি। আৰু ইয়াত মোৰ মাটি গৈছে 15 ট্ৰেক্টৰ, অৰ্থাৎ ট্ৰেক্টৰেদি মাটিখিনি পেলাইছোঁ। তো মাটিত গৈছে মোৰ 15 ট্ৰেক্টৰত 300কৈ 4,500 টকা গৈছে। আৰু মাটিটো মই হাতেদি তাৰমানে কৰিছোঁ আৰু কেৰিং চাৰ্জ গৈছে মোৰ বেছি দিন 2 দিন গৈছে, 2 দিনত 2টো হাজিৰা অৰ্থাৎ 800কৈ 1600 টকা গৈছে। আৰু ইয়াৰ পিছত মই যিখিনি বাঁহ সেইখিনি যদি বেলেগৰ পৰা কিনা যায় এটাত 60 টকা লয়, গতিকে মই ঘৰৰ পৰা কাটিছোঁ। আৰু টোটেল মোৰ বাঁহ খৰচ হৈছে, এইবাৰ মই 20টা কাটিছোঁ। আৰু যিকেইখন বেৰা আপোনালোকে দেখি আছে সেই বেৰাকেইখন আছিল যোৱাবাৰৰে, তাতে ধৰিলোঁ 15টা, টোটেল 35টা বাঁহ খৰচ হৈছে। আৰু এই 35টা বাঁহৰ খৰচ হ'ল 2100 টকা, 60 টকাকৈ। আৰু ইয়াৰ উপৰিও মই 100 টকাৰ গুণা আৰু 100 টকাৰ প্লাষ্টিক ৰছী এটা আনিছোঁ। গুণা আধা কিলো আৰু ৰছী আধা কিলো, 200 টকা। আৰু তাৰ উপৰিও মই ধৰিলোঁ এই বনাওঁতে এই কমচে কম মোৰ কেইদিন গৈছে, 2টা হাজিৰা 5 দিন গৈছে। তো গতিকে বন্ধুসকল 5 দিনত মোৰ 400কৈ হ'লে 2টা হাজিৰা মোটামুটি 4,000 টকা খৰচ হৈছে। আৰু তাৰপিছত মই কি কৰিছোঁ, আৰু এই ঘৰটো চাৰিওফালে ধুনীয়াকৈ অলপ অলপ লিপি দিছোঁ, যাতে তাৰমানে তলৰ ফালৰ পৰাই এই হাৱা বতাহটো বেছি নাহে। আৰু সেইকাৰণে অলপমান ধুনীয়াকৈ তলটো মুচি দিছোঁ আৰু গোবৰ মাটিৰে। আৰু এফালে অলপমান নতুন কৰি দিছোঁ বেৰা, যোৱাবাৰখিনি তাৰমানে ভাঙি একদম চুৰমাৰ হৈ গৈছে। তাৰপিছত আৰু ইয়াত মোৰ টিন লগোৱা গৈছে 20খান টিং। 20খান টিঙত এখন টিঙত ধৰিলোঁ 400 টকামানকৈ পৰছে, কাৰণ 3,500 4,000 এনেকৈ বান লৈছিল। গতিকে মোৰ টিংকেইখন পুৰণ যোৱাবাৰৰে, তথাপিও এখন টিঙত 400কৈ হ'লে 20খান টিং গৈছে। 20খান টিঙৰ দাম কিমান, 8,000 টকা। আৰু বন্ধুসকল মোৰ টোটেল খৰচ হ'ল 20,400 টকা। আৰু আপোনালোকে যদি এনেকৈ বনাব বিচাৰে 20x12 ফাৰ্ম এখন সৰুকৈ একদম কম খৰচত 20,000 টকা মানত ধুনীয়াকৈ আৰামত 200 পোৱালি আৰামত পুহিব পাৰে আপোনালোকে। আৰু এফালে হৈছে পিছফাল, মই ধুনীয়াকৈ চাৰিওফালে লিপি দিছোঁ, কাৰণ নহ'লে আমাৰ ইয়াত জিনাৰ হাপাৰ উৎপাতটো অলপ বেছি বা শিয়াল আছে, সেইকাৰণে মই লিপি দিছোঁ যাতে ইয়াতে ভাঙি কিনে পোৱালিটো নিব নোৱাৰে, সেইকাৰণে ধুনীয়াকৈ লিপি দিছোঁ। এইটো হৈছে পিছফালৰ ছাইড আৰু চাৰিওফালে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। তো গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেকৈ বনাব বিচাৰে বনাব পাৰে। আৰু মোৰ এই যিকেইখন বেৰা আপোনালোকে দেখা পাই আছে, এই বেৰাকেইখন যোৱাবাৰৰে আছিল। আৰু টিনখানটিও মোৰ যোনখিনি টিং সেইখিনিও যোৱাবাৰৰে আছিল, সেইকাৰণে মোৰ একদম খৰচটো কমি গৈছে। অকল মোৰ এইবাৰ খালি মাটিৰ পইচাটো আৰু মাটিৰ যিখিনি মই কেৰিং চাৰ্জ সেইখিনি মোৰ হাতৰ পৰা গৈছে। আৰু যি হাজিৰা লগোৱা বুলি কৈছোঁ 2টা হাজিৰা গৈছে, কিন্তু আমি দুজনে মিলি আমি ঘৰৰে মানে দুজনে মিলি কৰিছোঁ। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।